সঞ্জয় কিষাণ চাহ জনগোষ্ঠীৰ এগৰাকী প্ৰভাৱশালী নেতা। সঞ্জয় কিষাণ অসমৰ এজন প্ৰবীণ ৰাজনীতিক, যি বিশেষকৈ চাহ জনগোষ্ঠীৰ উন্নয়নৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়াইছে। বিজেপিৰ এগৰাকী প্ৰভাৱশালী নেতা হিচাপে তেওঁ অসমৰ ৰাজনীতিত নিজৰ এক বিশেষ স্থান গঢ়ি তুলিবলৈ সক্ষম হৈছে। ৰাজ্যখনৰ সমাজ কল্যাণ আৰু চাহ জনগোষ্ঠীৰ অধিকাৰৰ ক্ষেত্ৰত তেওঁৰ বিশেষ ভূমিকা আছে। সঞ্জয় কিষাণৰ জন্ম এখন সাধাৰণ চাহ জনগোষ্ঠীৰ পৰিয়ালত হৈছিল। শৈশৱতে তেওঁ সমাজ সেৱাৰ প্ৰতি আগ্ৰহী আছিল। শিক্ষাৰ প্ৰাথমিক স্তৰ সমাপ্ত কৰাৰ পিছত তেওঁ জনসেৱাৰ জগতে প্ৰৱেশ কৰে। সঞ্জয় কিষাণে বিজেপিৰ জৰিয়তে নিজৰ ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰে। তেওঁ জনপ্ৰতিনিধি হিচাপে অসমৰ বিধানসভালৈ নিৰ্বাচিত হয় আৰু বিভিন্ন পদত দায়িত্ব পালন কৰে। বিশেষকৈ চাহ জনগোষ্ঠীৰ সমস্যাসমূহ সমাধান আৰু উন্নয়নমূলক কামৰ বাবে তেওঁ বিভিন্ন নীতি আঁচনি কাৰ্যকৰী কৰিবলৈ চৰকাৰক সহায় কৰিছে। সঞ্জয় কিষাণে অসমৰ শ্ৰম আৰু চাহ জনগোষ্ঠীৰ কল্যাণ বিভাগৰ মন্ত্ৰী হিচাপে কাম কৰি চাহ জনগোষ্ঠীৰ জীৱনমান উন্নত কৰিবলৈ যথেষ্ট পৰিশ্ৰম কৰিছে। চাহ শ্ৰমিকসকলৰ দৰমহা বৃদ্ধিৰ প্ৰচেষ্টা, শিক্ষাৰ সুযোগ সুবিধা বৃদ্ধিৰ ব্যৱস্থা আৰু স্বাস্থ্যসেৱাৰ উন্নয়নৰ ক্ষেত্ৰত তেওঁৰ বিশেষ আগ্ৰহ আছে। তেওঁ চাহ জনগোষ্ঠীৰ লোকসকলৰ অধিকাৰ ৰক্ষাৰ বাবে বহু আন্দোলন আৰু নীতি নিয়ম প্ৰস্তাৱিত কৰিছে। চৰকাৰী আঁচনিসমূহ চাহ শ্ৰমিকসকলৰ মাজত সঠিকভাৱে বিতৰণ কৰাৰ ক্ষেত্ৰতো তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা লৈছে। সঞ্জয় কিষাণ অসমৰ এগৰাকী জনপ্ৰিয় আৰু সমাজসেৱক ৰাজনীতিক, যি চাহ জনগোষ্ঠীৰ উন্নয়নৰ বাবে সদায় চেষ্টা কৰি আহিছে। অসমৰ সামগ্ৰিক উন্নয়ন আৰু বিশেষকৈ চাহ জনগোষ্ঠীৰ অধিকাৰৰ ক্ষেত্ৰত তেওঁৰ অৱদান উল্লেখযোগ্য।